50,000 নিযুক্তি হ'ব। মই যোৱাবাৰে কৈছিলোঁ যে এটা পৰীক্ষাত 12 লাখ 13 লাখ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। ডিসি সকলে জিলা উপায়ুক্ত সকলে পৰীক্ষাটো সুচাৰুৰূপে আয়োজন কৰিব লাগিব। তাৰ বিষয়েও অহাকালি আমি দীঘলীয়াকৈ কথা পাতিম, যাতে আগৰ দৰে আমি যাতে যিটো কীৰ্তিমান স্থাপন কৰিছিলোঁ সেই কীৰ্তিমানটো যাতে অক্ষুণ্ণ অৱস্থাত ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি ডিসি সকলক সজাগ কৰিব লাগিব আৰু আমি প্ৰচেষ্টা কৰিম যে এইবাৰো যাতে আগৰ দৰে আমি এটা স্বচ্ছ নিকা পৰীক্ষা পাতিব পাৰোঁ। তাৰ কাৰণে অহাকালি মই দীঘলীয়াকৈ ডিসি সকলৰ লগত আলোচনা কৰিম। পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা অসমত বহুত সুন্দৰ স্থান আছে, কিন্তু এই স্থানসমূহত হোটেল আদি নথকাৰ কাৰণে আমি পৰ্যটন উদ্যোগটো বঢ়াব পৰা নাই। আমি এইবাৰ চিন্তা কৰিছোঁ যে অসমত আমি হোমষ্টে অৰ্থাৎ অসমৰ গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমি হোমষ্টেৰ এটা ডাঙৰ আন্দোলন আৰম্ভ কৰিব খুজিছোঁ। সৰু সৰু স্থান হোটেল সম্ভৱ নহয়, কাৰণ হোটেল এখন হ'বৰ কাৰণে ডাঙৰ বিল্ডিং বনাব লাগিব, ব্যৱসায় হ'ব লাগিব, কিন্তু হোমষ্টে এটাতো হ'ব পাৰে। 5টা 6টা 10টা হোমষ্টে হ'লেও বহুত পৰ্যটকক আমি আনিব পাৰিম। আমি তেওঁলোকক বাহিৰত আমি বিজ্ঞাপন দিম, জাগাখনৰ বিষয়ে জনাম বা ধৰ্মীয় অনুষ্ঠানটোৰ বিষয়ে জনাম, মানুহ আহিব আৰু আমাৰ হোমষ্টেটোতে থাকিব। সেই বিষয়েও ডাঙৰ এটা আঁচনি এই বছৰ আমি আৰম্ভ কৰিব খুজিছোঁ। বানপানীত বিধ্বস্ত হোৱা অসমৰ ৰাস্তা ঘাট স্কুল কলেজসমূহ আমি নতুনকৈ কেনেকৈ সজাম, তাৰ বিষয়ে অহাকালি আমি আলাপ আলোচনা কৰিম। এই ধৰণে আজি আৰু অহাকালি জিলা উপায়ুক্ত সন্মিলনলৈ ব্যস্ত থাকিম আৰু মই ভাবোঁ যে এই জিলা উপায়ুক্ত সন্মিলনখনে অহা 6 মাহত অসমৰ প্ৰশাসনীয় ব্যৱস্থাটোক ৰাইজৰ আৰু অধিক ওচৰ চপাই লৈ যাবৰ বাবে আমাক যথেষ্ট প্ৰেৰণা দিব। চৰাইদেউ মৈদাম ভাবিব নোৱাৰা শিহৰণ দি থৈ গ'ল। ইমান ধুনীয়াকৈ তেখেতে মনত পেলালে কেনেকৈ লাচিত বৰফুকনৰ সমাধিলৈ তেওঁ আহিছিলে, কেনেকৈ লাচিত বৰফুকনৰ মৈদামত তেওঁ প্ৰাৰ্থনা কৰিছিলে। ঠিক তেনেকৈ চৰাইদেউ মৈদাম কেনেকৈ বিশ্ব ঐতিহ্য হোৱাৰ ফলত অসমৰ পৰ্যটনৰ সংখ্যা বৃদ্ধি পাব। যিসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাতটো শুনা নাছিল, এবাৰ শুনিব। ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী আজিলৈকে অসমৰ বিষয়ে অসমৰ ঐতিহ্যৰ বিষয়ে ইমান ধুনীয়াকৈ কোৱা মই কেতিয়াও শুনা নাই। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আকৌ এবাৰ মই ধন্যবাদ আৰু অভিনন্দন জনালোঁ।